যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত চাৰিচকীয়া দুচকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওঁ আজিৰ বাতৰি। 31 জানুৱাৰী শুক্ৰবাৰে পবিত্ৰ মেডাম মেফি সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হয়। বিনীতা গগৈৰ নাংচেং নামৰ উপন্যাসখনি উন্মোচন। নিউজৰ ৰিপৰ্ট। 31 জানুৱাৰী শুক্ৰবাৰে পবিত্ৰ মেডাম মেফি সমগ্ৰ ৰাজ্যজুৰি উদযাপন। বিনীতা গগৈৰ নাংচেং উপন্যাস উন্মোচন কৰা হয় উক্ত পবিত্ৰ অনুষ্ঠানটিতেই। উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ যোৰহাট টাইকলা কৃষ্টি সাংস্কৃতিক আৰু গৱেষণা অনুষ্ঠানত অনুষ্ঠিত হৈ যায় মেডাম মেফি। পূৰ্বপুৰুষৰ স্মৃতিত আৰু দেশ জাতিৰ মংগলৰ হেতুকে টাই আহোমসকলে সগৌৰৱে মেডাম মেফি উৎসৱ উদযাপন কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ দক্ষিণ টাইকলা কৃষ্টি সংস্কৃতি গৱেষণা অনুষ্ঠানত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হৈ যায় এই ধৰ্মীয় অনুষ্ঠানভাগি। এই পূজাভাগ আগবঢ়াইছোঁ আৰু লগতে আমাৰ যিমানখিনি তেখেতলোকৰ নাতিপুতি আছে গোটেইখিনি যাতে মংগল কামনা হয়, লগতে গোটেই সমাজৰ দেশৰ যাতে মংগল কামনা, সেই উদ্দেশ্য আগত ৰাখি আমি প্ৰত্যেক বছৰে এই মেডাম মেফি অনুষ্ঠানটো পালন কৰি আহিছোঁ। আমাৰ ইয়াতে নহয়, সমগ্ৰ অসমতে ইতিমধ্যে সকলোৱে দলে বলে ওলাই আহি ইয়াত যোগদান কৰিছে আৰু আমি অসম চৰকাৰক ধন্যবাদ যে এই আজিৰ দিনটো চৰকাৰীভাৱে বন্ধ ঘোষণা কৰিছে, যাতে এইটো অকল আহোমৰ নহয়, গোটেই সমগ্ৰ অসমৰে এইটো এটা অনুষ্ঠান হওক। যিহেতু এইটো চুকাফাৰ দিনৰ পৰাই চলি আহিছে আৰু তেখেত হ'ল প্ৰথম অসমীয়া বুলি তেখেতক আমি ইতিমধ্যে স্বীকৃতি ৰাইজেও দিছে, সকলোৱে দিছে। সেয়ে তেনেকুৱা এটা এজন মহান পুৰুষৰ আদৰ্শটো আমি ৰক্ষা কৰাটো আমাৰ সকলো অসমীয়াৰ আমি দায়িত্ব বুলি আমি ভাবোঁ। অনুষ্ঠানৰ আমি ভগ্নী অনুষ্ঠান মূলা গাভৰু মহিলা চোৰা। আমাৰ মূলা গাভৰু মহিলা চোৰা আমাৰ এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আমাৰ অনুষ্ঠানে মেডাম মেফি উপলক্ষে আমি এলানি প্ৰতিযোগিতা অনুষ্ঠিত কৰি গৈ আহিছোঁ আগতেও। এইবাৰো আমি তেনেকৈ ব্যতিক্ৰম হোৱা নাই। একেদৰে আমি চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা, আৰু আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আমি 3টা শাখাত আমি ভাগ কৰি পাতিছিলোঁ। ক শাখা আমাৰ প্ৰথম শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীলৈকে, দ্বিতীয় খ শাখাটোত আছিলে 5ম শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈকে, আৰু গ শাখাটোত আছে। টাই আহোম সংস্কৃতিৰ অন্যতম পবিত্ৰ এই উৎসৱত মে মানে প্ৰাৰ্থনা বা উপাসনা, দাম মানে মৃত আত্মা আৰু ফি মানে দেৱতা। জনবিশ্বাস অনুসৰি এই পূজা পাতলৰ জৰিয়তে উপৰিপুৰুষ সন্তুষ্ট হয় আৰু স্বৰ্গৰ পৰা আশীৰ্বাদ প্ৰদান কৰে। গভীৰ ভক্তি শ্ৰদ্ধাৰে উদযাপন কৰা উক্ত দিনটোত আহোম পৰম্পৰা অনুসৰি চাকি বন্তি জ্বলাই ধৰ্মীয় অনুষ্ঠান পালন কৰা হয়। ইয়াৰ পাছতে এখনি ধৰ্মীয় সভা অনুষ্ঠিত কৰা হয়
এই সভাতেই মেডাম মেফিৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় বিভিন্নজন গণ্যমান্য ব্যক্তিয়ে। এই সভাৰ মহেন্দ্ৰক্ষণত বিনীতা গগৈৰ তৃতীয়খন উপন্যাস নাংচেং উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে দৈনিক জন্মভূমিৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই আৰু লেখিকাৰ মাতৃয়ে। এই উপন্যাসখনত বীৰ গাভৰু ৰমণী গাভৰুৰ জীৱন আৰু বীৰত্বৰ গাথা বিশেষভাৱে উল্লেখ কৰা হৈছে। টাই আহোম ইতিহাসৰ এক উল্লেখযোগ্য যে অধ্যায়ক কাহিনীৰ ৰূপত জনসাধাৰণৰ আগত তুলি ধৰিলে লেখিকা বিনীতা গগৈয়ে এই গ্ৰন্থখনৰ জৰিয়তে। মেডাম মেফিৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হয়, যিয়ে শিশু কিশোৰক নিজৰ সাংস্কৃতিক বিষয়ে জানিবলৈ আৰু অভিজ্ঞতা লাভ কৰিবলৈ এটি সুযোগ প্ৰদান কৰে। মেডাম মেফি উৎসৱৰ এই আধ্যাত্মিক আৰু ঐতিহ্যবাহী পৰিৱেশে টাই আহোম জাতিৰ আত্মস্মৃতি সংৰক্ষণ তথা নতুন প্ৰজন্মক নিজৰ শিখৰৰ সৈতে সংযুক্ত কৰি ৰাখিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰিছে। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।